ধৰি লোৱা এই কাগজখন মই ভাঙিব লাগে এইখন মই পুৰা টুকুৰা কৰিব লাগে ঠিক আছে এই কাগজখন মই এনেকৈ কৰিলোঁ ঠিক আছে এইটো ইমান ফুলি আছে কিন্তু ঘনত্ব ইয়াৰ মাজত বেছি নাই তাৰমানে মাজত বতাহ আছে হয়নে ইয়াৰ ঘনত্ব কম যদি আমি ইয়াক যিমান পাৰোঁ ইয়াক আমি সৰু কৰি কৰি গৈ থাকিম হয়নে এতিয়া ইয়াৰ ৱেটটো সিমানেই আছে কিন্তু সৰু হ'ব পাৰে ইয়াৰ ৱেটটো সিমানেই আছে হয়নে যদি ইয়াক আমি আৰু সৰু যদি বল এটা কৰি পেলাওঁ ইয়াৰ ৱেট কিমান হ'ব এইটো সেম হৈ থাকিব তাৰমানে একেবাৰে যদি সৰু তিল এটা সমান কৰি পেলাব পাৰোঁ আমি যদি ইয়াক যদি প্ৰেছাৰাইজ কৰি পেলাই যদি একেবাৰে সৰুকৈ মানে আমি ইয়াক ঘনত্ব বহুত বঢ়াই পেলাই যদি আমি সৰু কৰিব পাৰোঁ ইয়াৰ ৱেটটো বেছি হ'ব কিন্তু বস্তুটো সৰু হ'ব পাৰে ৱেটটো বেছি হ'ব হয়নে ধৰি লোৱা আমি এটা এখন গাড়ী ঠিক আছে গাড়ী এখন আমি যদি পুৰা চেপি মেলি একদম পুৰা প্ৰেছাৰাইজ কৰি পেলাই তাক যদি আমি এই বলটো সমান কৰোঁ কিমান ৱেট হ'ব এইটো বহুত ৱেট হ'ব কাৰণ গোটেই গাড়ীখনৰ নৰ্মেলি যিমান ৱেট আছিলে চেম ৱেট থাকিব কিন্তু তাক আমি মাত্ৰ ৰূপটোৱে সৰু কৰিলোঁ ইয়াক ঘনত্ব কমালোঁ মাজৰ গেপখিনি নাই কৰিলোঁ গেপখিনি নাই কৰি আমি ইয়াক চেপেটা কৰি পিচি একদম সৰু কৰি দিম মানে এই কি হ'ব একদম ঘনত্ব কমি যাব চ' তেনেকৈ কি হ'ব এই এনেকৈ গৈ পেলাই ছুপাৰনোভা 4 নম্বৰ এটা তেনেকৈ এটা ষ্টাৰ বনিব যাক কোৱা হ'ব ব্লেক হোল যাক কোৱা হ'ব ব্লেক হোল ব্লেক হোল কি বস্তু আমি চিন্তা কৰি আছিলোঁ না ব্লেক হোল কি বস্তু সো হেতু বনিব ব্লেক হোল সো ব্লেক হোল কি হয় ব্লেক হোলৰ ডেনসিটি বেছি থাকিব ব্লেক হোলৰ ডেনসিটি বেছি হ'ব ডেনসিটি বেছি মানে ঘনত্ব ঠিক আছে না ঘনত্ব মানে ইয়াৰ ঘনত্ব বহুত বেছি হ'ব তাৰ মানে ইমানেই ডাঙৰ ডাঙৰ প্ৰকাণ্ড ষ্টাৰ লগ লাগি পেলাই ইমানেই সৰু হৈ থাকিব মানে বহুত বৃহৎ আকাৰটো মানে কি বৃহৎ হ'ব কিন্তু বহুতখিনি লগ লাগিব আৰু ইয়াৰ ঘনত্ব বহুত বেছি হ'ব তাৰ মানে ইয়াৰ ৱেট ভয়ানক ৱেট হ'ব ঠিক আছে না ইয়াৰ ৱেট ভয়ানক হ'ব আৰু ইয়াৰ ৱেট ভয়ানক হোৱা মানে আমি এনেকৈ অনুমান কৰিব পাৰোঁ যে ইয়াৰ এক চামুচ ইয়াৰ পৰা যদি এক চামুচ উলিওৱাটো সম্ভৱ নহয় যদি আমি বুজিবৰ কাৰণে কওঁ ইয়াৰ পৰা এক চামুচ যদি মাটি আনো ঠিক আছে নে ব্লেক হোলৰ যদি এক চামুচ মাটি আনো এই ব্লেক হোলৰ এক চামুচ মাটিৰ ৱেট 10টা হাতীৰ সমান কিমান ভয়ানক হ'ব পাৰে হয়নে 10টা হাতী যদি জুখো আমি যিমানটো ৱেট ওলাব এই ব্লেক হোলৰ এক চামুচতে সিমান ৱেট হ'ব কাৰণটো কি ইয়াৰ ঘনত্ব বহুত বেছি আছে ইয়াক টিপি একদম চেপি মুঠি মাৰি থোৱা হৈছে হয়নে সো ইয়াৰ গ্ৰেভিটেশনাল ফোৰ্সটো ইমানেই বেছি হ'ব যে গ্ৰেভিটেশনাল ফোৰ্সে গোটেইবোৰ টানি চেপি আনি পেলাই তাক একদম সৰু কৰি পেলাই ইয়াৰ নাম কি হ'ব ব্লেক হোল হ'ব ঠিক আছে নে ব্লেক হোলৰ ডেনসিটি বেছি হোৱাৰ কাৰণে ইয়াৰ গ্ৰেভিটেশনাল ফোৰ্সটো বেছি হোৱাৰ কাৰণে ইয়ালে যি বস্তুৱে যাব ইয়াক দেখা পোৱা নাযাব সো লাইট কি হয় light is a source of energy which enable us to see the object হয় লাইট তো হৈছে এনেকুৱা এটা শক্তিৰ উৎস বা এনেকুৱা এটা শক্তি যি যেতিয়া আমি বস্তু এটা ওপৰত পৰিব সেই বস্তুটোৰ ওপৰত পৰি পেলাই আমি দেখিবলৈ পাম হয়নে সো বস্তু দেখিবলৈ অকল চকু হলে নহব যদি মই এতিয়া লাইটটো অফ কৰি দিওঁ কি হ'ব মুখ দেখা নাপাবা হয়নে তাৰমানে তোমাৰ চকু আছে চকু থাকিলেও তুমি চকু থাকিলে বস্তু এটা দেখিবলৈ নোপোৱা হয়নে বস্তু এটা দেখিবলৈ লাইটটো লাগিব সো এই ব্লেক হোলটো দেখা পোৱা নাযায় কাৰণটো কি ইয়াত যি বস্তু যায় ঘূৰি নাহে ইয়াৰ গ্ৰেভিটেশনাল ফোৰ্স ইমানেই বেছি যে ই যি যায় ইয়াক ঘূৰাই নপঠিয়ায় এতিয়া এই অবজেক্টটোৰ ওপৰত লাইটটো পৰিছে কাৰণে পোহৰ পৰি ৰিফ্লেক্ট হৈ মোৰ চকুত অহাৰ কাৰণে মই দেখিছোঁ নহ'লে মই নেদেখিলোহেঁতেন যদি লাইটটো নাথাকে চলিছো পুৰা আন্ধাৰ হৈ যায় মই দেখিম নে কেতিয়াও নেদেখো মই হয়নে সো আন্ধাৰ মানে আমাৰ চকু হ'লেই নহ'ব লাইট লাগিব সো লাইটটো যদি কেপচাৰ কৰি লয় যদি গোটেই লাইট মানে যদি গোটেই লাইটখিনি যদি কেপচাৰ কৰি লয় যদি নিজৰ মাজতে টানি লৈ যায় ইয়াক আমি দেখিম নে কেতিয়াবা নেদেখো সো ব্লেক হোলৰ ডেনসিটি বহুত বেছি হোৱাৰ কাৰণে ইয়াৰ যি বস্তু যায় ই ঘূৰি নাহে সো লাইট মাৰিলেও ই ঘূৰি নাহে সো আমি কেতিয়াও ব্লেক হোল দেখা নাপাইছো হয়নে ব্লেক হোল দেখা নাপাওঁ সো ব্লেক হোল কি হ'ব এটা ডেড ষ্টাৰ হ'ব যেটো সুপাৰনোভাৰ পৰা ফৰ্ম হ'ব